অধ্যক্ষ মহোদয়, খাদ্য সুৰক্ষাক অধিক সুদৃঢ় কৰিবলৈ আমাৰ চৰকাৰে সুলভ পুষ্টি আৰু প্ৰাপ্তি যোজনা নামে এখন নতুন আঁচনিৰ ঘোষণাৰ সিদ্ধান্ত লৈছে। এই আঁচনিৰ অধীনত অসমৰ 53 লাখ পৰিয়ালে এতিয়া যি 3 টকা মূল্যত চাউল পাই আছে তাক আমি 1 টকা মূল্যত দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। দিশত আগুৱাই যাবলৈ আমাৰ চৰকাৰে বছৰি 1 লাখ টকাৰ কম আয় সম্পন্ন অভিভাৱকৰ সন্তানৰ বাবে স্নাতক শ্ৰেণী পৰ্যন্ত বিনামূলীয়া ব্যৱস্থা কৰিছে। তদুপৰি দ্বাদশ শ্ৰেণী পৰ্যন্ত বিনামূলীয়া পাঠ্যপুথি আৰু অষ্টম শ্ৰেণী পৰ্যন্ত বিনামূলীয়া ইউনিফৰ্মৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ মহোদয়, ইয়াৰ পৰা এতিয়া আমি আগবাঢ়ি যাব বিচাৰিছো। 2019-20ৰ পৰা যিসকল অভিভাৱকৰ বাৰ্ষিক আয়ৰ পৰিমাণ 2 লাখ টকা, আগত 1 লাখ আছিল, তেওঁলোকেও বিনামূলীয়া এডমিশ্যনৰ সুবিধা লাভ কৰিব। অধ্যক্ষ মহোদয়, বৰ্তমানলৈকে দ্বাদশ শ্ৰেণীলৈকে আমি কিতাপ দিওঁ বিনামূলীয়া। এই বছৰৰ পৰা ইউনিভাৰ্চিটি পৰ্যন্তলৈকে আমি বিনামূলীয়া কিতাপ দিম। আমি যেতিয়া ইউনিফৰ্ম লওঁ 400 টকা দিয়া হয় ইউনিফৰ্মৰ কাৰণে, পৰ্যাপ্ত নহয়। ক্লাছ 8লৈকে ইউনিফৰ্মৰ ধন আমি এই বাজেটৰ জৰিয়তে 400ৰ পৰা 600 টকালৈকে বৃদ্ধি কৰিছো। আৰু অধ্যক্ষ মহোদয়, আমি তাতে ৰখি যাব খোজা নাই। এই বছৰৰ পৰা ক্লাছ 8লৈকে ইমান দিন ইউনিফৰ্ম আছিল, এই বছৰৰ পৰা 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীকো ইউনিফৰ্ম যোগান ধৰা হ'ব। আৰু 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰী যিহেতু অলপ ডাঙৰ, সেইকাৰণে আমি তেওঁলোকক ইউনিফৰ্মৰ বাবে 600 টকাৰ জাগাত 700 টকা আমি 9 আৰু 10ৰ ষ্টুডেণ্টক দিম। অধ্যক্ষ মহোদয়, মই কটন কলেজত পঢ়িছিলো, হোষ্টেলত আছিলো। সেই সময়ৰ হোষ্টেলৰ আৱাসীৰ বহু শিক্ষাৰ্থীৰ অৰ্থনৈতিক সংগ্ৰামখন মই প্ৰত্যক্ষ কৰিছিলো। আনকি বহুত পিতৃ মাতৃ আৰু অভিভাৱকে সন্তানৰ হোষ্টেলৰ মাচুল পৰিশোধ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া প্ৰত্যক্ষ কৰিছিলো। আৰু সেইবাবে এই বাজেটৰ জৰিয়তে অসমৰ যিকোনো চৰকাৰী প্ৰাদেশিকৃত বিশ্ববিদ্যালয় আৰু বিভিন্ন আৱাস, যি চৰকাৰী আৱাসৰ প্ৰত্যেকজন হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীৰ মাহৰ মেচ ডিউচৰ বাবে চৰকাৰৰ পৰা 700 টকা দিয়াৰ আমি সিদ্ধান্ত লৈছো। এই সদনত মই জনাবলৈ পাই আনন্দিত যে 2019-20 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ বা তাতকৈ উৎকৃষ্ট পাৰদৰ্শিতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰে বেটাৰী চালিত ইলেক্ট্ৰনিক মটৰচাইকেল দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আগৰবাৰ আমি স্কুটি দিওঁতে সদনত এটা কমপ্লেইন আছিলে যে স্কুটি দিব, তেল ক'ত পাব। সেইকাৰণে এইবাৰ আমি কৈছো যে আমি ই-বাইকছ দিম, যাতে কোনেও তেল কিনিব নালাগে, এনভাইৰনমেণ্টটো থাকে আৰু বেটাৰীৰ দ্বাৰা ই পৰিচালিত হয়। বিদ্যালক্ষ্মী আঁচনিৰ সুযোগ লৈ আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ সন্তানক উচ্চ শিক্ষাৰ বাবে 4% হাৰত শৈক্ষিক ঋণ আগবঢ়োৱা হয়। এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে 30 কোটি টকাৰ ঋণ আমাৰ চৰকাৰী কৰ্মচাৰীসকলে লৈছে। বিদ্যালক্ষ্মী আঁচনি ঘোষণা কৰাৰ পিছত প্ৰাইভেট সেক্টৰত যিসকল আমাৰ ল'ৰা ছোৱালী ব্যক্তিয়ে কাম কৰে, তেওঁলোকে আমাক ক'লে যে চৰকাৰী কৰ্মচাৰীৰ কাৰণে সুদ ৰেহাই দিছে, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে কি পাব। আমি আলোচনা কৰিলো। আলোচনা কৰি আমি সিদ্ধান্ত লৈছো যে যিমান ল'ৰা ছোৱালী আজিলৈকে এডুকেশ্যন লোন লৈছে, আজি 10 বছৰ আগত লৈছে, 5 বছৰ আগত লৈছে, 4 বছৰ আগত লৈছে বা আগলৈ এডুকেশ্যন লোন ল'ব, যি ব্যক্তিয়ে এডুকেশ্যন লোন লওক, সি চৰকাৰত কাম কৰা হওক, বাহিৰত হওক, উচ্চ হওক, মধ্য হওক, নিম্ন মধ্যবিত্ত হওক, যিমানে আগত ললে আৰু যিমানে আগত ল'ব,
সবৰে একাউণ্টত চৰকাৰে 50,000 টকা জমা দিব। এনে অৱস্থাত বহু পৰিয়ালক দুষ্ট চক্ৰৰ কবলৰ পৰা পৰি ধৰুৱা হোৱাকে ধৰি সীমাহীন দুৰ্গতিৰ সন্মুখীন হয়। প্ৰিয়জনক হেৰুৱা এনে পৰিয়ালৰ আপোনজনৰ শূন্যতা আমি দূৰ কৰিব নোৱাৰিলে, আমাৰ চৰকাৰে বিত্তীয় সহকাৰে দুৰ্ভগীয়া পৰিয়ালক নোৱাৰিলেও আমাৰ চৰকাৰে বিত্তীয় সকাহেৰে দুৰ্ভগীয়া পৰিয়ালটোক সন্মান সহকাৰে জীয়াই থকাৰ মৌলিক অধিকাৰ সুৰক্ষা দিয়াৰ মানৱীয় প্ৰয়াস আৰম্ভ কৰিব খুজিছো। এই উদ্দেশ্য আগত ৰাখিয়ে পূৰ্বৰ অনুকম্পামূলক নিযুক্তিৰ পৰিৱৰ্তে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক অনুকম্পামূলক পেঞ্চন আঁচনি আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। অনুকম্পামূলক পেঞ্চন আঁচনিৰ উপাৰ্জনকাৰী ব্যক্তিৰ মৃত্যুৰ পিছতো ভুক্তভোগী পৰিয়ালৰ ব্যক্তিজনে বাকী থকা চাকৰি জীৱন সম্পূৰ্ণ দৰমহা নিশ্চিত কৰা হৈছে, অৰ্থাৎ এগেইনষ্ট কম্পেনচেটেড এপইণ্টমেণ্ট, ফুল পেঞ্চন, ফুল চেলাৰী। আগতে ফৰ্ম বিতৰণ কৰিছিলো। এতিয়া 2019 চনৰ 15 ফেব্ৰুৱাৰীত, তাৰমানে অহা 15 ফেব্ৰুৱাৰীত অসমৰ নতুনকৈ আকৌ প্ৰায় 8 লাখ চাহ বাগিচাৰ শ্ৰমিকৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি আকৌ জমা দিম। 15 ফেব্ৰুৱাৰীত আমি 8 লাখ চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্টত আমি 2,500 টকাকৈ জমা কৰিম। তাৰ উপৰিও এই একাউণ্টবিলাকক আমি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা আৰু সুৰক্ষা বীমা যোজনাৰ লগত লিংক কৰিব খুজিছো, যাতে এক্সিডেণ্ট আৰু ডেথ হলে তেওঁলোকে 2 লাখ টকাৰ বেনিফিট পায়। 3 টকাও দিব নালাগে, 2 টকাও দিব নালাগে, 1 টকাও দিব নালাগে। আমি অসমৰ 4 লাখ চাহ বাগিচাৰ 20 লাখ লোকলৈ বিনামূলীয়াকৈ আমি চাউলৰ যোগান ধৰিম। গোষ্ঠীৰ পৰিয়ালক আমি মাহত 2 কেজিকৈ বিনামূলীয়া চেনি আগবঢ়াবলৈ সিদ্ধান্ত লৈছো। অসমৰ চাহ বাগিচা অঞ্চলৰ 10,000 যুৱকক এইবাৰ আমি 25,000 টকা কৰি প্ৰতিজন যুৱকক আমি সহায় কৰিব খুজিছো। We will give 25,000 rupees to 10,000 unemployed youth of Tea Garden. তাৰ লগে লগে প্ৰতিজন ল'ৰাৰ নামত 14,000 টকা খৰচ কৰি আমি তেওঁলোকক স্কিল ট্ৰেইনিং দিম আৰু 25,000 টকা দিম, যাতে তেওঁলোকে এটা সৰু হলেও ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু 10,000 ইউথ, 10,000 ইউথ এই আঁচনিৰ অধীনত সামৰি ল'ব। অধ্যক্ষ, 300 চাহ বাগিচাতে আমাৰ চৰকাৰে উৎকৃষ্ট ঔষধ পাতি যোগান ধৰিব। আমাৰ ফালৰ পৰা আমি দিম 300 হস্পিটেলত, তেওঁলোকে নিজৰটো দি থাকিব, আমি ওপৰ দিম। চাহ বাগিচাৰ যুৱকসকললৈকে আৰু এটা আঁচনি আগবঢ়াই দিছো। চাহ বাগিচাৰ যিকোনো যুৱক যুৱতীয়ে যদি মেট্ৰিক পাছ কৰি কলেজত পঢ়ে, প্ৰত্যেক বছৰে আমি তেওঁলোকক 10,000 টকা দিম। যিকোনো ষ্টুডেণ্ট যদি তেওঁলোকে কলেজত পঢ়িব দিনাখনৰ পৰা প্ৰত্যেক বছৰি আমি তেওঁলোকক 10,000 দিম। আমাৰ চাহ বাগিচাত যিবিলাক ঘৰ আছে, বাগিচাৰ মালিকে যদি বাগিচাৰ লাইনবিলাকৰ ঘৰবিলাক এটা লং লিজত যদি শ্ৰমিকসকললৈ আগবঢ়াই দিয়ে, প্ৰত্যেকটো ঘৰক নতুনকৈ ৰিফাৰ্বিছ কৰিবৰ কাৰণে বাগিচাৰ শ্ৰমিকসকলৰ ঘৰবিলাকত আমি 1 লাখ টকাকৈ যোগান ধৰিম। এই সদনত আমি সিদ্ধান্ত কৰিছো যে এই বছৰৰ পৰা চাহ বাগিচাৰ স্কুলবিলাকলৈকে চৰকাৰে বিনামূলীয়া ইউনিফৰ্ম যোগ কৰিব। অধ্যক্ষ মহোদয়, সেই ভুলৰ প্ৰায়চিত্ত কৰাৰ লগে লগে, কাৰণ অকলটো প্ৰায়চিত্ত কৰিলে নহব অধ্যক্ষ মহোদয়, আৰু কিবা কৰিব লাগিব। সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে চাহ বাগিচাৰ স্কুলবিলাকত ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু গধূলিৰ ইভিনিং টিও আমি যোগান ধৰিম।